গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিটো ব্লকৰ সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ল মীৰা বৰঠাকুৰ। গুৱাহাটী সমষ্টিৰ সমস্যা সমাধানৰ আশ্বাস কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। বিজেপিৰ সাংসদ তথা প্ৰাৰ্থীসকলে অসমৰ সমস্যাৰ কথা গমেই নাপায় বুলি কটাক্ষ মীৰা বৰঠাকুৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য নাই বুলি মন্তব্য মীৰা বৰঠাকুৰৰ। মুখ্যমন্ত্ৰীৰ কথাৰ কিবা ভেলু আছে নেকি? মুখ্যমন্ত্ৰীয়ে মনস্তাত্ত্বিকভাৱে মানুহক দুৰ্বল কৰিবৰ কাৰণে খেলে। মুখ্যমন্ত্ৰীয়ে বাতৰি কাগজবিলাক পঢ়কচোন, প্ৰদূষিত চিটি, লেতেৰা চিটি, সংস্থাপন নাই, স্কুল বন্ধ কৰিছে, মদৰ দোকান বৃদ্ধি কৰিছে। এই কথাবিলাক আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ চবতছে ডাঙৰ মানুহৰ সমস্যা কি? কথা ক'ব নোৱাৰে। সাংবাদিকে কথা ক'লে কয় এইটো মালিকক কৈ দিম চাকৰি গুচি যাব। এইটো পৰিৱেশলৈ লৈ গৈছে। এনেকুৱা মুখ্যমন্ত্ৰী আমি বিচাৰিছোঁ নেকি? গতিকে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় এই কথাবিলাকক গুৰুত্ব দিব নালাগে। তেওঁ হাল এৰি শিয়াল খেদিছে। মুখ্যমন্ত্ৰীৰ দায়িত্বক তেওঁ হেলা কৰি পেলাই তেওঁ সকলোকে মহিলাসকলক হিতাধিকাৰী বনাই লৈ পেলাই বিজেপি ভোটাধিকাৰ কৰিব বিচাৰিছে। এইটোতো ৰাইজে কেতিয়াও সহ্য নকৰে। য'ত স্কুল বন্ধ কৰাৰ সপোন দেখি মদৰ দোকানৰ ৰাজহৰে হেলিকপ্টাৰ কিনা আৰু বিধায়ক কিনাৰ সপোন দেখে। নিৰ্বাচনী প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে। আমি চবতছে জোৰ দিছোঁ বুথ লেভেল মেনেজমেণ্টত। আজি 1 বছৰ ধৰি আমি বুথত কাম কৰি আছোঁ আৰু আজি আমি সকলো ব্লকৰ প্ৰেছিডেণ্ট, মণ্ডলৰ প্ৰেছিডেণ্ট আমি জেগাই জেগাই আমি সকলোৰে লগত আমি মিটিং কৰিছোঁ। প্ৰথম আমাৰ 3খন জিলাৰ যিসকল ব্লকৰ সভাপতি আছে, ব্লকৰ সভাপতিসকলৰ লগত আজি আনুষ্ঠানিকভাৱে আমি একদম পুলিং এজেণ্টৰলৈকে আমি কেনেকৈ কাম কৰিম এইটো আমি আৰম্ভণি কৰিছোঁ আৰু মোৰ নিজৰ বাসভৱনৰ পৰাই কৰিছোঁ। প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে।